ৰাম ৰাম বন্ধু বান্ধৱীসকল, মা লক্ষ্মী আয়ে কৈছে কোনবাৰে আপোনালোকে টকা ধাৰে দিলে ধনী হ'ব পাৰিব। 1 নম্বৰ আছে বৃহস্পতিবাৰ তো সোমবাৰ। লগতে ৰাতি আপোনালোকে ধন টকা পইচা বিলাক খৰচ কৰিলে কিনো হয়, এই দুটা বাৰে টকা পইচা ধাৰে দিলে মানুহজন দৰিদ্ৰ হয়। গতিকে কিছুমান ইয়াৰ ওপৰত বাৰ সকলৰ ওপৰত কিছুমান নিয়ম আছে। এইখিনি নিয়ম যদি সাধাৰণ আপোনালোকে কৰিব পাৰে নিজৰ জীৱনত, তেতিয়াহ'লে আপোনালোকে কোটিপতি হৈ যাবলৈ পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, টকা ধাৰে মানুহক দিলে বা আনিলে কোনটো সময়তনো শুভ বুলি আমি মানো, আৰু কি সময়ত ধন টকা পইচা বিলাক আমি মানুহ এজনক ধাৰে দিব পাৰো, লগতে তেওঁৰ পৰা আমি আনিব পাৰো। ইয়াতো বহুতো ধৰণৰ নিয়ম নীতি থাকে। আমি সেইবোৰ পালন নকৰাৰ কাৰণে আমি দৰিদ্ৰ হওঁ। গতিকে আপোনালোকে যদি কাৰোবাক কেতিয়াবা টকা ধাৰে দিব লগা হয়, তেতিয়াহ'লে আপোনালোকে বৃহস্পতিবাৰ আৰু সোমবাৰে টকা ধাৰে যদি আপোনালোকে দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ধন বহুতো লাভ হ'ব। আপোনালোকে উন্নতি কৰিবলৈ পাৰিব। কাৰণ বৃহস্পতিবাৰটো হৈছে মা লক্ষ্মীৰ বাৰ, লগতে সোমবাৰটো হৈছে বাবা ভোলেনাথৰ বাৰ। আৰু আপোনালোকে শনিবাৰে যদি ধন টকা পইচা বিলাক কাৰোবাক দিব লগা হয়, তেতিয়াহ'লে আপোনালোকৰ বিনাশজনক হয়। শনিবাৰে শনিৰ বাৰ। গতিকে আপোনালোকে এইকেইটা বাৰ যদি নিজৰ জীৱনত মানি চলে, তেতিয়াহ'লে আপোনালোকে নিজৰ জীৱনত উন্নতি কৰিবলৈ পাৰিব। গতিকে আজিয়ে কৰক এইখিনি নিয়ম। আৰু বন্ধু বান্ধৱীসকল, ধন টকা পইচা বিলাক আমি দিনৰ ভাগতেই দিব লাগে। আৰু আমি যদি ৰাতিৰ ভাগত ধন টকা পইচা বিলাক দিওঁ বা খৰচ কৰো, তেতিয়াহ'লে অশুভ মনা হয়। গতিকে আপোনালোকে কেতিয়াও কাৰোবাক টকা ধাৰে দিব লগা যদিও হয় কেতিয়াবা, তেতিয়াহ'লে আপোনালোকে শনিবাৰে কেতিয়াও নিদিব, লগতে ৰাতিৰ ভাগতো আপোনালোকে নিদিব। গতিকে এইখিনি নিয়ম আপোনালোকে নিজৰ জীৱনত কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ।